বাক্সাৰ সোণবাৰী প্ৰগতি জাতীয় বিদ্যালয়ৰ 3 শিক্ষাৰ্থীৰ আত্মহননৰ চেষ্টা সংবাদমেল পাতি শিক্ষাৰ্থী কেইগৰাকীৰ অভিযোগ নস্যাৎ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালয়ৰ বৰ্ডত অশ্লীল শব্দ লিখাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষই মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ তুলিছিল ছাত্ৰী কেইগৰাকীয়ে তদন্তত সকলো তথ্য পোহৰলৈ আহিব বুলি মন্তব্য বিদ্যালয় কৰ্তৃপক্ষৰ আৰক্ষীয়ে বিচৰাৰ দৰে তদন্তত সহযোগিতা আগবঢ়াব বুলি উল্লেখ কৰাৰ লগতে বিহজাতীয় সামগ্ৰী বিক্ৰী কৰা ৰাসায়নিক সাৰ ব্যৱসায়ৰ বিৰুদ্ধেও সৰব হল বিদ্যালয়ৰ কৰ্তৃপক্ষ এই বিষয়ে মই যেহেতুকে নাছিলো মই স্যাৰ বাইদেউসকলৰ পৰা এই কথাটো মই জানিবলৈ চেষ্টা কৰিলো তেওঁলোকে জাস্ট এইখিনি ক'লে যে হয় তেওঁলোকক ক্লাছৰ পৰা মাতি অনা হ'ল আনি পেলাই জাস্ট 3 জনকে সুধিছে সবৰ আগত সোধা নাই যে তোমালোকে এই বেয়া কামটো কৰিছা নেকি আমাৰ মাধৱনাথ ডাঙৰীয়াই কথাটো সুধিছে তেওঁলোকে স্বীকাৰ কৰিছে হয় আমি এই কামটো কৰিছো জাস্ট হিখিনিয়ে সুধিছে তাৰ পিছত তেওঁলোকক কোনো ধৰণৰ মেণ্টেল হেৰাসমেন্ট যেটো এটো আমাৰ বিদ্যালয় কৰ্তৃপক্ষৰ পৰা বা আমাৰ স্যাৰ বাইদেউৰ পৰা কৰা হোৱা নাই হয় যেটো অভিযোগ উঠিছে এটো শুনি পেলাই আমিও বৰ্মাহত হৈছো আৰু এই যে দুৰ্ঘটনা এই দুৰ্ঘটনাৰ এটা উচিত তদন্ত হোক কোনে দোষী সাব্যস্ত হয় এই বিষয়ে তদন্তত নিশ্চয় ওলাই পৰিব কিন্তু এই কথাটো আমি অলপ দুখ প্ৰকাশ কৰিছো যে এই 3 গৰাকী ছাত্ৰীৰ ওচৰত যে ৰাসায়নিক সাৰ বিক্ৰেতা তেওঁলোকে যে ইনমেচুৰ লৰা ছোৱালীৰ হাতত এইখিনি বিক্ৰী কৰিলে এই বিক্ৰী কৰাটো আমি মুঠেই পছন্দ কৰা নাই